এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা ব্ৰেকিং নিউজ। লাহৰীঘাট আৰক্ষীৰ ব্ৰিফত সাফল্য, বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰাৰ বটল, কেন আদি জব্দ, এজনক আটক। লাহৰীঘাটত দুৰ্গা পূজাৰ প্ৰাক্ষণত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ। লাহৰীঘাটৰ তিনি ঠাইত অভিযান চলাই বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয়। আজি লাহৰীঘাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰমেশ চন্দ্ৰ শইকীয়াৰ নেতৃত্বত আৰক্ষীৰ এটি দলে লাহৰীঘাট বজাৰত আৰু ইয়াৰ আশে-পাশে অভিযান চলাই অবৈধ বিলাতী সুৰাৰ বটল, কেন আদি জব্দ কৰে। অভিযান চলোৱা দুটা ঘৰ ক্ৰমে বিষ্ণু মণ্ডল, গোবিন্দ মণ্ডল আৰু লাহৰীঘাট বজাৰৰ মাজমজিয়াত থকা শ্বাহজাহান আদিৰ দোকানত অভিযান চলায়। অভিযানৰ সময়ত অবৈধ সুৰা ব্যৱসায়ী শ্বাহজাহান আলীক আটক কৰে যদিও আন দুজনক আটক কৰিবলৈ সক্ষম হোৱা নাই। লাহৰীঘাটৰ পৰা খাইৰুল ইছলামৰ ৰিপৰ্ট। गाड़ी थोड़ा हमने तो माइले Usah dia boleh. Memang enggak aku ni. Mana mau tu nanti? Naga boleh salah apa? Tiada. Hai naga boleh. Level saja, level. Level. Apa bang mati pun tak boleh. Oh, ready.